আমি যি ঠাইত থাকো সেই ঠাইৰ যেটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা যেটো আমি যত পৰিকাঠামো আছে সেইটোৱে হৈছে আমাৰ বাস্তু আৰু কেতিয়াবা দেখা যায় যে কন্টিনিউয়াস মানুহৰ মোৰ ওচৰলৈকে এনেকুৱা বহুত কেছ আহে যত দেখা গৈছে যে উত্তৰ পূবত টয়লেট আছে কিচেন আছে দক্ষিণ পশ্চিমত টয়লেট আছে কিচেন আছে যথেষ্টখিনি অসুবিধা তেনেকুৱা সন্মুখীন হয় এতিয়া দেখা যায় যে সাউথ ওয়েস্ট যেটো আছে সাউথ ওয়েস্টটো হৈছে আমাৰ ৰিলেশনশিপৰ এটা ঠাই খুব বেছি ইম্পৰ্টেন্ট তাত যদি আমি টয়লেট দিওঁ তাত যদি আমাৰ কিচেন থাকে যথেষ্ট সময়ত দেখা যায় যে এটা গম্ভীৰ সমস্যাৰ সৃষ্টি হয় যে বাঘে শিকাৰ কৰি থকা বা এটা এখন ফটো প্ৰায় তুমি দেখা পাবা ছোৱালী এজনীয়ে ডাৰ্ক ড্ৰেছ পিন্ধি কান্দি আছে চকুলো ওলাই আছে এনেকুৱা ধৰণৰ নিগেটিভ বা হিংস ফটো আমি ঘৰত ৰাখিব না ভাৰতবৰ্ষৰ কাৰণে কিন্তু যথেষ্ট এই বছৰটো যথেষ্ট গুৰুত্বপূৰ্ণ বছৰ বাহিৰা দেশৰ তুলনাত ভাৰতবৰ্ষত কিছু পৰিৱৰ্তন আহিব এতিয়া কি হ'ব যে বাহিৰা দেশবিলাকত ইতিমধ্যে এটো কয় মুন্ডাইন এষ্ট্ৰলজি বুলি কয় তাতে দেখা গৈছে যে বাহিৰা দেশবিলাকত যথেষ্টখিনি আমাৰ মাৰ্চ মাহৰ পিছত ভাইৰেল ডিজিজ বা ব্যাকটেৰিয়েল ডিজিজৰো মানে ৰিচাৰ্চো হ'ব আৰু কিছু সমস্যা আমাৰ হাতত বাহিৰা দেশত কিছুমান হোৱাৰ সম্ভাৱনাও আছে এতিয়া ৰাশি হিচাপত যদি আমি চাব যাওঁ মেঘ ৰাশিৰ কাৰণে এই বছৰটো যথেষ্টখিনি ভালেই আছে Hello everyone, মই তনুজা সেতিয়া আৰু আপোনালোকক মোৰ চেনেল তনুজাস হিলিং ওয়াৰ্ল্ডলৈ স্বাগতম জনাইছো আজিৰ এপিসোডটো খুব বেছি স্পেশাল কিয় স্পেশাল আপোনালোকে জানেনে কাৰণ আজি মোৰ লগত এজন বিশেষ ব্যক্তি আছে যাক মই বহুত বেছি শ্ৰদ্ধা কৰোঁ আৰু দাদাৰ পৰা মই বহুত বস্তু শিকিছোঁ সো ইন আ ৱে ক'বলৈ গ'লে দাদা মোৰ টিচাৰ হয় আৰু দাদাক মই এটা বস্তু শিকাইছোঁ আপোনালোকে সকলোৱে জানে যে মই যেহেতু এক্সেছ বাৰ্ছ ফেচিলিটেটৰ হয় আজি কেইবছৰমানৰ আগতে দাদাই মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছো কৰিছিলে আৰু আপোনালোকে আজি গম পাব যে এক্সেছ কনচিয়াছনেছে দাদাৰ জীৱনটোত অলপ হ'লেও অৰিহণা যোগাইছে এনেকুৱা এজন ব্যক্তি য'ত দাদা জ্ঞানৰ ভাণ্ডাৰ আৰু আপোনালোক সকলোৱে জানে যে বাস্তুৰ সমস্যা সকলোৰে ঘৰত থাকে সো মোৰো অকণমান সমস্যা আছিলে সো অমৰদাক মই মাতি সেইখিনি অকণমান দাদাৰ পৰা দিহা পৰামৰ্শ ল'লোঁ আৰু আজি ভাবিছোঁ যে যিখিনি দাদাই দিহা পৰামৰ্শ দিব সেইখিনি দিহা পৰামৰ্শৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব সো আই এম ভেৰি এক্সাইটেড টু ইন্ট্ৰডিউচ অমৰজ্যোতি দাস সো অভাৰ টু দাদা নমস্কাৰ এণ্ড ৱেলকাম টু তনুজাস হিলিং ৱৰ্ল্ড থ্যাংক ইউ ভেৰি মাচ কি খবৰ কওকচোন আপোনাৰ মোৰ ভালেই যথেষ্ট ভাল আৰু বিশেষকৈ এই মানে অকালটোৰ যিখন মানে দুনিয়া আছে এইখন দুনিয়া সদায় মিৰেকল হয় আৰু বহুত নতুন নতুন কথা জানিব পাৰি হয় আৰু এই জীৱনটো আচলতে যথেষ্ট মানে আকৰ্ষণীয় জীৱন একদম আৰু স্পিৰিচুৱেলিটিত অহাটো যথেষ্ট এক মানে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহে যেটো তোমাৰ ক্ষেত্ৰতো হৈছে আৰু এক্সেছে যথেষ্টখিনি দিছে আৰু মই এটা সময়ত এক্সেছ মই তোমাৰ পৰা শিকিছিলোঁ আৰু তেতিয়া তুমি গুৱাহাটীত মই জনাত তুমি প্ৰথম আনিছা আৰু এক্সেছ অসম গুৱাহাটী নহয় গোটেই নৰ্থ ইষ্টতে প্ৰথম আনিছিলা আৰু যথেষ্ট মানুহক তুমি শিকালা আৰু আজিও সেইটো কন্টিনিউ কৰি আছা আৰু সেইটো দেখি মোৰ খুব ভাল লাগে যে মানুহে চেঞ্জেছ যথেষ্টখিনি আহিছে মানুহৰ জীৱনত আচলতে মই প্ৰথম নহয় মই শিকিছিলোঁ জিমলি বৰাৰ পৰা আৰু জিমলি বৰা হৈছে নৰ্থ ইষ্টৰ প্ৰথম এক্সেছ কনচিয়াছনেছ ফেচিলিটেটৰ আৰু মোৰো আচলতে ময়ো খুব লাকি বুলি নিজকে কনচিডাৰ কৰোঁ কাৰণ জিমলিক মই বিচাৰি পালোঁ আৰু যেতিয়া মই জিমলিক লগ পালোঁ এক্সেছত আহিলোঁ আৰু তাৰপিছত পাছলৈ উভতি চাব লগা হোৱা নাই কাৰণ ইমান সুন্দৰ এটা মডালিটি শিকালে আৰু সেইটো মডালিটি শিকি মোৰ জীৱন পৰিৱৰ্তন হৈ গ'ল হয় আপুনিতো দেখিছেই দাদা আগতে মই এগৰাকী ডিজাইনাৰ হিচাপে কাম কৰি আছিলোঁ কিন্তু আফটাৰ দেট যেতিয়া মই বিভিন্ন মডালিটি শিকিছোঁ আৰু এক্সেছ কনচিয়াছনেছ ইজ ওৱান অফ দেম আৰু এক্সেছে সঁচাকৈ মোৰ জীৱনটো এটা নতুন কি বুলি ক'ম এটা ৰূপত চাগে মোক মানে সজাই দিলে বুলি মই ক'ম মোৰ জীৱনটো একদম এনেকুৱা পৰিৱৰ্তন কৰিলে যে সকলোৱে দেখা পাইছে যে মোৰ জীৱন কেনেকৈ পৰিৱৰ্তন হৈছে আৰু এতিয়া যিসকল মানুহ আহিছে প্ৰত্যেকৰ জীৱন পৰিৱৰ্তন হৈছে সো আমি আৰম্ভণিতে
এক্সেছেৰে আমি আৰম্ভ কৰোঁ দাদা আপুনি এক্সেছত অহাৰ পাছত আপুনি মানে আপোনাৰ কেনেকুৱা লাগিছে এক্সেছৰ পৃথিৱীখনলৈ আহি প্ৰথমতেতো মই ক'ম যে মই যেতিয়া 2018ত সম্ভৱতঃ মই আহিছিলোঁ মই যিমানটো মনত আছে তাৰপিছতে তোমাৰ ওচৰত মই শিকিছিলোঁ আৰু লগতে ইয়াৰ পিছত মই প্ৰায় আৰু 3টামান মই ক্লাছ কৰিছিলোঁ চ' যথেষ্টখিনি মই উপকৃত হৈছোঁ আৰু বস্তুটো কি হয় যে হিলিং যেটো পাৰপাস আছে হিলিং যেটো মডালিটিজ আছে এই মডালিটিজটো মই মোৰ ক্ষেত্ৰত নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছোঁ আৰু ইন্টাৰেষ্টিংলি মোৰ ঘৰৰ মোৰ মানে বেটাৰ হাফ হয় আপোনাৰ ছোৱালী মোৰ ছোৱালী তাহাঁতেও শিকিছে আৰু আমাৰ ঘৰত এতিয়া মানে যদিও আমি বেলেগক কাকো নিদিও কিন্তু আমাৰ ভিতৰতে আমি কৰি থাকোঁ নিজৰ মাজত আমি কৰি থাকোঁ আৰু যথেষ্টখিনি সময়ত আমি ৰিজাল্ট পাইছোঁ আৰু দেখিছোঁ যে মেজিকেল বিংছ যিটো গ্ৰুপ আছে তুমি যিটো ইনিচিয়েট কৰিছা আৰু তাতে আমি দেখিছোঁ যে যথেষ্টখিনি মানুহ উপকৃত হৈছে বা যথেষ্ট সংখ্যক লোক উপকৃত হৈছে আৰু আজি ভাল ভাল তেখেতসকলে নিজা নিজা যিবোৰ এণ্টাৰপ্ৰাইজ কৰিবলৈ সক্ষম হৈছে চ' এইটো এটা বৰ ভাল এটা লক্ষণ মই বুলি ভাবোঁ আৰু নিশ্চয় পৰিৱৰ্তন মানুহৰ জীৱনত দৰকাৰ থাকে আৰু স্পিৰিচুৱেল এৱেকেনিং বুলি যিটো কয় সি আচলতে যথেষ্টখিনি মানুহক পৰিৱৰ্তন আনিব পাৰে হয় হয় আমাৰ যদিও দাদা এক্সেছটোক আমি এটা স্পিৰিচুৱেল মডালিটি বুলি আমি কনচিডাৰ নকৰোঁ সেইটো আপুনিও জানে যে ইট ইজ ভেৰি মাছ চাইণ্টিফিক নহয় জানো আমাৰ জাষ্ট এক্সেছ বাৰ্ছ প্ৰয়োগ কৰি দিয়াৰ লগে লগে যিটো পৰিৱৰ্তন হয় মানুহৰ আৰু আজিকালি লাইফটোতো মানুহৰ বহুত ষ্ট্ৰেছফুল আৰু এটা কথা মই জাষ্ট সৰু কথা এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ আজি অমৰদা অলপ দিনৰ আগত মোৰ ওচৰলৈ আহিছিলে এটা সৰু কাম এটা লৈ কাম মানে দাদাৰ ক'ৰবাত কিবা এটা কেনা লাগি আছিলে দাদাৰ সেই কামটো হোৱা নাছিলে চ' দাদাই ক'লে মোক যে তনুজা তুমি মোক এটা ছেশ্যন দিবা ত' ছেশ্যনটো দিলোঁ আৰু চাগে 10 দিনমানৰ ভিতৰতে আপোনাৰ যিটো মোৰ মানে এটা ব্লকেজ এটা বুলি ক'ম আৰু মোৰ এটা ব্লকেজ হৈ আছিলে আৰু কাম এটা হয় নহয় এনেকুৱা অৱস্থাত আছিলে আৰু হেতুৰ পৰা মই জানিছোঁ যে তনুজা মই হঠাতে ক'লে দাদা আপুনি ছেশ্যন এটা লওক মোৰ পৰা তো মই আহি ছেশ্যনটো ল'লোঁ আৰু ছেশ্যনটো লোৱাৰ লগে লগে বহুতখিনি মই ব্লকেজেছ 10 দিনমান পিছতেই 10 দিনমানৰ পিছতে আপুনি মোক প্ৰায় 10 দিনৰ পিছত মোৰ খোল খাই গৈছে আৰু মোৰ কামটো হৈ গৈছে আৰু সঁচাই আচলতে এটা কথা যে আমি ইউনিভাৰ্ছক সদায় গ্ৰেটিটিউড শ্ব' কৰিব লাগে আৰু যিহেতু হৈছে যে এটা চাইণ্টিফিক এইটো মডেলিটিজ আৰু মই কওঁ যে স্পিৰিচুৱেল এৱেকেনিং যিটো আছে আমাৰ বৈদিকেই হওক বা বাকীবিলাক কিছুবিলাক মই নকওঁ কিন্তু মেক্সিমাম আমাৰ ছায়েন্সৰ লগত জড়িত খালি এক্সপ্লেনেশ্যনটো বা আমি যেনেকৈ ব্যাখ্যা কৰোঁ সেই ব্যাখ্যা কৰাটো সঠিক মানুহৰ হাতত নাথাকাৰ কাৰণে বহুত সময়ত সেইটো ৰিমেডিজ হিচাপে দেখা যায় আচলতে ৰিমেডিজতকৈ আচলতে ব্যাখ্যা কৰিব পাৰিব লাগিব যে এই বস্তুটো কিয় দৰকাৰ আছে চ' এতিয়া 32 পইণ্টছৰ ওপৰত যেতিয়া কৰা হৈছে 32 পইণ্টছটো এক্টিভেট হয় চ' সেইটোৰ কাৰণে হৈ যায় ইণ্টাৰেষ্টিংলি মই এটা কথা কৈছোঁ যে পামিষ্ট্ৰি বুলি যিটো কয় আমাৰ যিটো সামুদ্ৰিক শাস্ত্ৰ যিটো অল অভাৰ ৱৰ্ল্ডত আছে ইণ্টাৰেষ্টিংলি সেইদিনাখন মই এখন কিতাপ পঢ়ি আছোঁ সেইটোত মানে কি ক'ম মই গুজবাম্প হৈছে আৰু তাতো 32 পইণ্টছ আছে চ' বস্তুটো আচলতে চাইণ্টিফিক হয় চ' এই বস্তুটো চাইণ্টিফিক হোৱাৰ কাৰণে মানুহবোৰে হোল হাৰ্টেডলি যিখিনি মানুহে কৰিছে বা যিখিনি পেচেঞ্চ ৰাখিছে মই ভাবোঁ কম সময়তে তেখেতসকলে ৰিজাল্ট পাইছে আৰু ইমান ভাল লাগে আজি যেতিয়া মানুহে কয় যে টকা পইচাৰ বিশেষকৈ দেখা পাইছোঁ যে মানুহৰ ব্লকেজেছ হৈ আছে সেইদিনাখন এগৰাকী মানুহে ক'লে যে মোক 12 জন কৰাৰ পাছত এজন ব্যক্তিৰ নিয়েৰ এবাউট ক্ৰ'ৰ্ছ দাদা নিয়েৰ এবাউট ক্ৰ'ৰ্ছ তেওঁৰ ব্লক হৈ আছিলে 12 জন কৰি দিয়াৰ পাছতেই গোটেইখিনি ৰিজাল্টছ পালে আৰু মোৰ পৰাতো মানুহে যিখিনি ধৰি লওক মই দিহা পৰামৰ্শ দি থাকোঁ তেওঁলোকেতো ফিডবেক দিয়ে থাকে চ' মিৰাকল
আৰু মানুহে বিশ্বাস কৰক বা নকৰক আজি দাদা সেইটো আপুনিও জানে আপুনিও এখন ফিল্ডত কাম কৰি আছে আৰু আমাৰ সঁচাকৈ এনেকুৱা এটা শক্তি আছে যিটো আচলতে আমাক চলায় আৰু সেই কথাটো মিছা নহয় কিন্তু হয়তো বহুতে ক'ব পাৰে যে এই কথাবিলাক মিছা কিন্তু তাৰ প্ৰমাণ আমিয়ে আৰু যদি প্ৰমাণ নাপালোহেঁতেন হয়তো কেতিয়াও ইমান দূৰ আগবাঢ়ি নাহিলোহেঁতেন চ' এতিয়া আমি যিটো মেইন বিষয়বস্তু আজি দাদাক মাতি অনাৰ উদ্দেশ্য সেইটোৱে যে দাদাৰ পৰা আচলতে বহুত বস্তু জানিব লগা আছে আৰু যিখিনি কথা আজি জানিম দাদাৰ পৰা মই জানো যে 100% আপোনালোক বেনিফিটেড হ'ব চ' প্ৰথমতে দাদা বাস্তুৰ বিষয়ে অকণমান আপুনি কওক আমাক টিপছ দিয়ক যে মানুহৰ ঘৰত যেতিয়া বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে যে সেইটো আচলতে কিহৰ কাৰণে হয় সেইটো আপুনিয়ে কওক দাদা আপোনাৰ মুখেদি শুনিব বিচাৰিছোঁ বাস্তু যিটো সমস্যা আছে বাস্তু নিশ্চয় তুমি জানা যে বাস্তু এটা মানে বিজ্ঞানসন্মত এটা ব্যৱস্থা বাস্তু আমি যি ঠাইত থাকোঁ সেই ঠাইৰ যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিটো আমি য'ত পৰিকাঠামো আছে সেইটোৱে হৈছে আমাৰ বাস্তু আৰু য'ত আমি বাস কৰোঁ সেইটোৱে বাস্তু আচলতে আৰু এতিয়া বাস্তু বুলি কোৱাৰ লগে লগে বিভিন্ন ঠাইৰ এখন ঘৰৰ বাস্তু হ'ব পাৰে এখন নগৰৰ বাস্তু হ'ব পাৰে এখন ৰাজ্যৰ বাস্তু হ'ব পাৰে মন্দিৰৰ বাস্তু হ'ব পাৰে যিটো আয়াদি বাস্তু বুলি কয় তো এনেকুৱা ধৰণৰ বাস্তুৰ সম্পৰ্কে আমাৰ যথেষ্টখিনি আমাৰ তেনেকুৱা ধৰণৰ আজিৰ পৰা প্ৰায় 5000 বছৰ আগতেই বাস্তুৰ ওপৰত বৈজ্ঞানিকসন্মতভাৱে তাৰ আগতো বাস্তু আছিলে কিন্তু 5000 আমি পাইছোঁ যে 5000 বছৰ আগত যিখিনি আমাৰ কিতাপ আছে আৰু এই কিতাপখিনি 5000 বছৰ আগত মানে যিমানখিনি ইয়াৰ ওপৰত লিখা মেলা হৈছিলে বা ইয়াৰ ওপৰত কাম হৈছিলে প্ৰত্যেকটো ভৱনৰ আৰ্হিৰ ওপৰত কাম হৈছিলে এই বস্তুখিনি আচলতে লেখত ল'বলগীয়া এতিয়া কথাটো হৈছে কি যে বাস্তু এতিয়া কিয় আগত কিয় ইমান বেছি মানুহে জনা নাছিলে বা এতিয়া বেছিকৈ আহিছে আচলতে বাস্তুটো ৰাজকীয় পৰিয়ালবিলাকত বা নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত আচলতে তেনেকুৱা ধৰণৰ চলিছিলে যেতিয়া ৰজাই শাসন কৰিছিলে তেতিয়া সাধাৰণ মানুহৰ কাৰণেও বাস্তু আছিলে কিন্তু সেইটো একদম নিমিত্ত হিচাপে আছিলে কিন্তু এতিয়া দেখা গৈছে যে মানুহে বাস্তুৰ প্ৰতি যথেষ্টভাৱে আকৰ্ষিত হৈছে এই কাৰণে আকৰ্ষিত হৈছে যে মই ভাবোঁ যে বাস্তুত তিনিটা বস্তু সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথমটো হৈছে জুই দ্বিতীয়টো হৈছে পানী আৰু তৃতীয়টো হৈছে লাইট বা পোহৰ এই তিনিটা বস্তু যদি আমাৰ পোহৰ বুলি কোৱাৰ লগে তাৰ বতাহো আছে চ' এই বস্তুবিলাক আমাৰ পঞ্চতত্ত্ব যিটো আছে যিটো আৰ্থ এলিমেণ্টটো আমি যদি তাত দি দিওঁ বায়ু দি দিওঁ তেতিয়াহ'লে আমাৰ 5টা তত্ত্ব হৈ যায় পঞ্চতত্ত্বৰ যেনেকৈ আমাৰ শৰীৰটো যেনেকৈ তৈয়াৰী আচলতে পঞ্চতত্ত্বত ঠিক তেনেকৈ বাস্তুটো তৈয়াৰী এতিয়া বাস্তুৰ ভিতৰত যদি কোনোবা এটা ইমবেলেঞ্চ হৈ যায় কোনোবা এটা বৃদ্ধি পায় কোনোবা এটা কমি যায় তেতিয়াহ'লে যথেষ্টখিনি অসুবিধা হ'ব মই এটা সৰু চিম্পল ক'ব বিচাৰিছোঁ যে যদি আমাৰ অগ্নিতত্ত্বটো বাঢ়ি যায় তেতিয়া কি হ'ব ঘৰখনত অশান্তি হ'ব অগ্নিতত্ত্ব যদি বাঢ়ি যায় অশান্তি কি অশান্তি হ'ব যে অশান্তি মানুহৰ খং উঠি থাকিব বা বায়ু তত্ত্ব যদি বেছি বৃদ্ধি হৈ যায় কি হ'ব ঘৰৰ ভিতৰত থাকি ভাল নাপাব মানুহটো বাহিৰত গুচি যাবলৈ বিচাৰিব এনেকুৱা দেখা যায় যে ঘৰত বাহিৰত থাকিলে বেছি শান্তিত থাকে ঘৰত আহি পোৱাৰ লগে লগে অশান্তি হয় সেইটো এয়াৰ এলিমেণ্টৰ ইমবেলেঞ্চৰ কাৰণে হয় আচলতে ক'ৰবাত দেখা যায় মানুহ চঞ্চল হৈ থাকে ক'ৰবাত দেখা যায় যে আমাৰ মানুহ বেছি মানে লেথাৰ্জিক হয় বা এলেহুৱা হয় সেইটো হয় যে আৰ্থ এলিমেণ্ট যদি কম বা বেছি হৈ যায় বেছি হ'লে বেছি এলেহুৱা হ'ব শুই থাকিব বিচাৰিব ৰাতিপুৱা 11টা বজাত উঠিব শুই সূৰ্যৰ পোহৰ নাপায় ঠিক এনেকৈ ধৰণৰ যিখিনি বস্তু আছে এইটো যদি আমাৰ ইমবেলেঞ্চ হয় আৰু তাৰ কাৰণে কিছু দিশ আছে আমাৰ প্ৰত্যেকটো দিশ আছে প্ৰথম দিশটো আমাৰতো পূব পশ্চিম উত্তৰ দক্ষিণ আমি সকলোৱে জানো তাৰ ভিতৰত আমাৰ আকৌ কাৰ্ডিনেল কেইটামান ডিৰেকশ্যন আছে কোণৰ ডিৰেকশ্যন কেইটামান আছে যেনেকৈ উত্তৰ পূব কোণ দক্ষিণ পূব কোণ আৰু আমাৰ দক্ষিণ পশ্চিম কোণ আৰু উত্তৰ পশ্চিম কোণ এইকেইটা দিশ আছে ইয়াৰ বাহিৰেও আৰু বাস্তুত কি কৰিছে যে বিভিন্ন সময়ত আমাৰ কিছু ৰিচাৰ্চ হৈছে তাত 16টা দিশ ওলাইছে তাত আকৌ ভাগ কৰি আকৌ 32টা দিশলৈকে ওলাইছে সৰু সৰু চ' সেই দিশবিলাকো ইম্পৰ্টেণ্ট হয়
সেইটো ধৰা মানে আপোনাৰ যিখিনি হেৰি থাকে মানে বিশেষকৈ সৰু সৰু ভাগত যেতিয়া আমি ভাগ কৰোঁ সেই দিশবিলাকৰ দৰকাৰ হয় এতিয়া কি হৈছে যে মই ধৰোঁ যে স্বাস্থ্যৰ সম্পৰ্কত কাৰোবাৰ যদি অসুবিধা থাকে তেতিয়াহ'লে আমি গম পাম যে তাৰ উত্তৰ দিশৰ এটা অংশত হয় টয়লেট থাকিব পাৰে উত্তৰ পিনে থাকিব পাৰে আৰু কেতিয়াবা দেখা যায় যে কণ্টিনিউৱাছ মানুহৰ মোৰ ওচৰলৈকে এনেকুৱা বহুত কেছ আহে য'ত দেখা গৈছে যে উত্তৰ পূবত আমাৰ টয়লেট আছে উত্তৰ পূবত আমাৰ কিচেন আছে দক্ষিণ পশ্চিমত টয়লেট আছে কিচেন আছে যথেষ্টখিনি অসুবিধা তেনেকুৱা সন্মুখীন হয় আৰু এইটো কি হয় স্বাস্থ্যৰ পৰাও হয় এতিয়া দেখা যায় যে সাউথ ওয়েষ্ট যিটো আছে সাউথ ওয়েষ্টটো হৈছে আমাৰ ৰিলেশ্যনশ্বিপৰ এটা ঠাই খুব বেছি ইম্পৰ্টেণ্ট তাত যদি আমি টয়লেট দিওঁ তাত যদি আমাৰ কিচেন থাকে যথেষ্ট সময়ত দেখা যায় যে এটা গম্ভীৰ সমস্যাৰ সৃষ্টি হয় এটা কথা কওঁনে দাদা কোৱা আমাৰ ঘৰততো সাউথ ওয়েষ্ট সেক্টৰটোৱে নাছিলে আমাৰ ঘৰটো হৈছে এলপেটন গতিকে সেইটো কাৰণে চাগে মোৰ জীৱনত এইটো থাকে আৰু তাৰ লগতে আচলতে কি হয় যে যেতিয়া আমাৰ বস্তুটো বাস্তুৰ হিট যিটো কয় যে হিট থিয়ৰী বুলি কয় এই হিট কেতিয়া কৰে বা এইটো হয় যেতিয়া আমাৰ এষ্ট্ৰলজিকেল যিখন আমাৰ চাৰ্ট থাকে যদি আমাৰ হাতত থাকে তেতিয়া চাব পাৰি সেইটো আৰু সেই তেতিয়া গম পায় যে আমাৰ সেই কোনখিনি সময়ত হ'ব পাৰে কোনখিনি সময়ত হ'ব পাৰে আমাৰ এটা বহুতে কৈ থাকে যে নৰ্থ ইষ্টত টয়লেট হ'লেই মানে কেঞ্চাৰ হ'ব পাৰে নহ'বও পাৰে কিয় নহ'ব পাৰে মই কৈ আছোঁ যদি মানুহৰ চাৰ্টত যদি তেনেকুৱা ধৰণৰ প্লেনেট পজিশ্যন নাথাকে সেই বছৰ বৰ্ষফল যিটো থাকে বৰ্ষফলত যদি তেনেকুৱা ধৰণৰ তেখেতৰ কোনো নাথাকে তেতিয়া নহ'বও পাৰে কিন্তু অভাৰঅল হেল্থৰ প্ৰব্লেম চলি থাকিব অভাৰঅল কিন্তু হেল্থৰ চলি যাব কিছুমান মানে যিটো অলপ বিপদজনক যিটো ৰোগ আছে সেই ৰোগৰ কিন্তু নহ'বও পাৰে এনেকুৱাও মই পাইছোঁ আৰু এটা কথা যে মানুহে এটা কথা মনত ৰাখিব লাগে যে যেতিয়া ঘৰটো বনায় বহুত লাখ টকা কোটি টকা খৰচ কৰি এটা ঘৰ বনায় বাস্তুটো কিন্তু আচলতে নাচায় বা অলপ পইচা অলপ দিব লাগে এতিয়া কিন্তু পৰিৱৰ্তন আহিছে মানুহে এতিয়া পৰিৱৰ্তন আহিছে আৰু বাস্তুটো হৈছে যে এটা সাইন্টিফিক এটা আমাৰ প্ৰক্ৰিয়া এটা আৰু য'ত আমাৰ লাইফষ্টাইলটো আছে আমি ভাবোঁ যে বহুত সময় ৰিমেডি কৰিলে আমাৰ উপায়টো হ'ব ইয়াতে এটা আমি অমুক বস্তু ৰাখি দিওঁ ইয়াতে এটা অমুক বস্তু ৰাখি দিওঁ আৰু আপোনালোকে তুমি জানা নিশ্চয় যে আমাৰ ফাংচুই বুলি এটা আছে চাইনিজ বাস্তু ইণ্টাৰেষ্টিংলি ফাংচুই যদিও চাইনাত আছে কিন্তু ফাংচুইটো চাইনাত বেন কিন্তু হয় নেকি কিয় তাতে সেই তেখেতসকলৰ চৰকাৰে চলাব নিদিয়ে চাইনাৰ বাহিৰে বেলেগ ঠাইত কিন্তু চলে আমাৰ আজিকালিতো গুৱাহাটীতো বহুত চলি মানে আমাৰ ভাৰতবৰ্ষ টাইৱান বা হংকং বা কোৰিয়া সাউথ কোৰিয়াৰ কথা কৈছোঁ বা জাপান সকলোতে চলে সাউথ ইষ্ট এছিয়াত কিন্তু চাইনাত নচলাৰ কাৰণো আছে এতিয়া ঘটনাটো হৈছে কি যে ফাংচুই যিটো আছে তাত বহুত প্ৰডাক্ট ৰিলেটেড বস্তুটো পোৱা যায় আজিকালি আমাৰ বাস্তুটো আহিছে বহুত সময়ত দেখা যায় যে মানুহে প্ৰডাক্টবিলাক প্লেচ কৰি দিয়ে বিভিন্ন ঠাইত কিন্তু সেই প্ৰডাক্টবিলাক প্লেচ কৰাৰ ঠাই সময়ো আছে সেই সময়বিলাক যদি আমি চাই নলওঁ আৰু কোনটো জোনত আমি এইটো প্লেচ কৰিম সেইটো যদি নলওঁ তেতিয়াহ'লে আমাৰ সমস্যা কমাতকৈ বাঢ়াৰ সমস্যা আছে এতিয়া মই এটা সৰু এটা কথা কৈছোঁ প্ৰায়ে তুমি দেখা পাবা আজিকালি দোকান হওক মানুহৰ ঘৰত হওক 7টা ঘোঁৰা দৌৰি থকা ঘোঁৰা ৰানিং হৰ্চ বুলি সবেই লগায় কিন্তু এইটো বস্তু নাচায় যে তাৰ বেকগ্ৰাউণ্ডত কি আছে কিছুমান ব্লু কালাৰ আছে বেকগ্ৰাউণ্ডত কিছুমান হোৱাইট কালাৰ বেকগ্ৰাউণ্ডত আছে কিছুমান ৰেড কালাৰ আছে আৰু মানুহে ভাবে যে সেইটো কৰিলে মানুহৰ জীৱনলৈ ধন আহিব পইচা আহিব বা বহুত উন্নতি আহিব আচলতে তেনেকুৱা নহয় প্ৰপাৰ প্লেচিং আৰু যদি দৰকাৰ আছে নে নাই এখন ফটোৱে আমাৰ জীৱনত যথেষ্ট পৰিৱৰ্তন আনিব পাৰে বহুতৰ ঘৰত দেখা পাওঁ যে ৰিংছৰ ফটো থাকে কিছুমান
যে বাঘে চিকাৰ কৰি থকা বা এখন ফটো প্ৰায় তুমি দেখা পাবা যে ছোৱালী এজনীয়ে ডাৰ্ক ড্ৰেছ পিন্ধি কান্দি আছে চকুলো ওলাই আছে এনেকুৱা ধৰণৰ নিগেটিভ বা হিংস ফটো আমি ঘৰত ৰাখিব নালাগে মই একদম বুজি পাইছোঁ দাদা কাৰণ এতিয়া মোৰ কিছুমান কথা মনলৈ আহিছে মোৰ ইনফেক্ট এজনী ফ্ৰেণ্ডৰ ঘৰত মই দেখা পাইছিলোঁ তেওঁৰ ঘৰত ফেমিলিত কোনোবা আছিলে যোনে ছবি আঁকে গতিকে বেডৰুমত দেখিছিলোঁ ডুবি যোৱা জাহাজ আৰু খুব ভয় লগা মুখ কেইখনমান গতিকে মই যাৰ কথা কৈছোঁ তেওঁৰ লাইফত একো ভাল হোৱা নাছিলে আৰু খুব কাজিয়া পেচাল হৈ আছিলে হাজবেণ্ডৰ লগত তো আপুনি এতিয়া কথাখিনি কওঁতে মই বুজি পাইছোঁ আমাৰ আচলতে ঘৰত দুটা এনাৰ্জি থাকে এটা হৈছে আমি নিশ্চয় জানে যে মানে এই বস্তুটো হৈছে যে এটা ফিমেল এনাৰ্জি এটা মেল এনাৰ্জি আমাৰ ঘৰত থাকে সো এই এনাৰ্জিটো আমি ফ্ল'টো আমি ৰাতিপুৱা আমি খিৰিকী বুলি যে আছে আজিকালি প্ৰায় খিৰিকীবোৰ আমি বন্ধ কৰি ৰাখোঁ মাজে মাজে কিন্তু খিৰিকীবোৰ খুলি দিব লাগে আৰু ৰাতিপুৱাৰ যিটো পোহৰ আছে মইতো কওঁ যে পোহৰ পূবফালৰ পৰা বা উত্তৰ পিনৰ পৰা যিখিনি পোহৰ আছে এইখিনি আহিব দিব লাগে খিৰিকী খুলি দিব লাগে আচ্ছা আবেলিৰ যিটো পোহৰ আছে পশ্চিমৰ পোহৰ হওক দক্ষিণৰ পোহৰটো এইটো যিমান পাৰে কমকৈ আহিব দিলে বেছি আচ্ছা বিশেষকৈ ইউভি ৰেইজৰ কথা মই ওলাইছোঁ চ' এইটো এটা ডাঙৰ কথা এটা আৰু দ্বিতীয়তে হৈছে কি যে আমি আমাৰ ঘৰবিলাকত মানে বস্তুৰ যদি আমি বেছিকৈ ৰাখোঁ ৱেটটো যদি বেছিকৈ ৰাখোঁ ঠাই অনুযায়ী তেতিয়াও বহুত সমস্যা হয় আচ্ছা মানে কচৰা যেটো আপুনি কৈছে যে হয় মানে আৰু বহুত বস্তু কিছুমান ৰাখি থওঁ আমি বা প্ৰয়োজন নোহোৱা বস্তু কিছুমান ৰাখি থওঁ যেনেকৈ আমাৰ গডৰেজত বহুত পুৰণা কাপোৰ থাকে গডৰেজবিলাকত সেইটোতো মোৰো আছে দাদা স্বভাৱ পেলাই দিব মন নাযায় আমাৰ আছেই মহিলাসকলৰতো সেইটো সমস্যা আছেই যে আমি পেলাই দিব নোখোজো হয় আৰু লগতে কি হয় তোমাৰ মানে এই বিছনাখনৰ তলত দুনিয়াৰ বস্তু থৈ দিয়ে মানুহে মইতো দেখা পাওঁ যে তাৰ তলত পেপাৰ থ'ব তাৰ তলত প্লাষ্টিকৰ পেকেট থ'ব তাতে ৱাৰ্ড্ৰপ যদি ভিতৰত যদি ডিভান বুলি কয় যিটো কয় মানে তাতে যদি আমি ভিতৰত বহুত কিবা কিবি থৈ দিয়ে বাচন বৰ্তনো থৈ আনকি হয় হয় সো এইবোৰে আচলতে আমাৰ যিটো এনাৰ্জি আছে এনাৰ্জিটো ফ্ল' কৰিব নিদিয়ে আচ্ছা আৰু এই ফ্ল'টো নকৰাৰ কাৰণে আমাৰ সমস্যাবিলাক হ'ব ধৰিছে দিনে দিনে আৰু মাজে মাজে এটা কাম কৰিব লাগে গোটেই বস্তুবিলাক অৰ্গেনাইজ কৰিব লাগে আচ্ছা পৰিপাটিকে 3 মাহৰ মূৰত এবাৰ কাপোৰবোৰ সব উলিয়াই আৰু থৈ দিব লাগে তেতিয়া কি হয় বস্তুবিলাক এনাৰ্জিটো তাৰমানে ষ্টাক হৈ নাথাকে আচ্ছা আৰু দেখা যায় যে বহুত পুৰণা কাপোৰ বিশেষকৈ মানুহে মুহতে ৰাখি থৈ দিয়ে কিছুমানে ৰাখি থয় ময়ো হয় দেই তাৰে এগৰাকী হয় এইটো মই দেখিছোঁ মোৰ মিছেছেও ৰাখে বা চবেই ৰাখে এইটো মানে এইটো আমি কিছুমান ক্ষেত্ৰত দেখিছোঁ যে তেনেকুৱা ধৰণৰ ৰাখি থৈ দিয়ে আৰু পুৰণা তাতে দেখা পোৱা যায় কিছুমান পেপাৰো থৈ দিয়ে পেপাৰবিলাকত বিভিন্ন নিউজ থাকে আৰু পেপাৰবিলাকৰ পৰা কিছুমান নিগেটিভ এনাৰ্জিও ক্ৰিয়েট হয় তাকে সো সেইটো ৰাখিব নালাগে আচলতে যেনেকৈ সেই কথাটো মই অকণমান জানো যেনেকৈ আপুনি কৈছে কাৰোবাৰ হয়তো মৃত্যুৰ খবৰ থাকিব পাৰে বা ছুইচাইডৰ খবৰ থাকিব পাৰে আৰু আমি আননয়িংলি পাই থওঁ সেইটো আগতে ময়ো কৰিছিলোঁ কিন্তু আজিকালি মই মোৰ ৱাৰ্ড্ৰপৰ তলত পেপাৰ নাপাৰোঁ কাপোৰ এখন পাৰিলেই হ'ল আৰু মানে কাগজো যদি পাৰে প্লেইন পেপাৰ পাৰিব লাগে আৰু মই ভাবোঁ যে মানুহে ঘৰত যেতিয়া যদি মানে ক্লাটাৰ ফ্ৰী কৰি ৰাখিব পাৰে মানে কোনো ধৰণৰ আৱৰ্জনা যদি নাৰাখে আচ্ছা বিশেষকৈ দেখা যায় যে আমাৰ ঘৰত আমি এটা ফ্ৰিজ আনিলোঁ এটা টিভি আনিলোঁ আমাৰ টিভি বা ফ্ৰিজটো আনা আমাৰ 6 মাহ হ'ল আমি কিন্তু প্ৰথমতে ভাবি লওঁ যে এই বস্তুটো বেয়া হ'ব পাৰে সেইকাৰণে আমি তাৰ বাকচটোও থৈ দিওঁ সেইটোতো বহুতৰ স্বভাৱ আছে মাইক্ৰ'ৱেভ আনিলোঁ বা কিবা চ' মই এনেকুৱা য'ত বিভিন্ন জেগাত যাওঁ বা মই ভিজিট কৰোঁ বাস্তু ভিজিট তাতে মই দেখা পাওঁ যে মেক্সিমাম মানুহৰ ঘৰৰ 20% ঠাই এই এনেকুৱা ধৰণৰ বস্তুৰে ভৰ্তি হৈ থাকে আৰু এইবোৰে সময়ত প্ৰথমতে অসুবিধা নিদিয়ে পিছলৈ গৈ 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 অসুবিধা দিয়া আৰম্ভ কৰে তাৰমানে এনাৰ্জিটো তাত চাগে ষ্টেগনেণ্ট হৈ যায় আৰু তাৰ পৰা একো ভাল এনাৰ্জি আমাৰ ফ্ল' হ'ব নোৱাৰে সিহঁতে বেয়া এনাৰ্জিখিনিয়ে কালেক্ট কৰি লয় আচ্ছা চ' আৰু এটা মই বস্তু মানে ক'ব বিচাৰিছোঁ যে সেইকাৰণে আমাৰ দীপাৱলী যে পালন কৰিছিলে
দীপাৱলী পালন কৰা মূল উদ্দেশ্য হৈছিল সেইটো যে দীপাৱলীটো আমি পালন কৰোঁ যে আমি আন্ধাৰক মানে নাশ কৰি পোহৰ আহিব লাগে কিন্তু আমাৰ ঘৰৰ ভিতৰত থকা বস্তু বা এনেকুৱা ধৰণৰ বস্তুখিনিও আমি সময়ে সময়ে সেইটো আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে আচ্ছা সো সেইটো এটা বহুত ডাঙৰ কথা আৰু এটা বস্তু আছে যে বহুতে ভাবে যে নিমখৰ ক্ষেত্ৰত এটা মিথ আছে ওকে বহুতে কি কৰে যে বাথৰুমবিলাকত আইনাৰ বাউলত হয় বাথৰুমবিলাকত নিগেটিভিটিটো এৰাবৰ কাৰণে নিমখ থৈ দিয়ে আচ্ছা সাগৰীয় নিমখে হওক বা বেলেগ নিমখ থৈ দিয়ে সো থৈ দিয়াৰ পৰা কি হয় যে তাত এটা নিগেটিভ এটা সময়ত গৈ সি যিমান নিগেটিভ এনাৰ্জি সি চাক কৰি থাকিব টানি থাকিব এটা সময়ত 15 দিনৰ পিছত সি এৰি দিয়া আৰম্ভ কৰে আচ্ছা সো সেই বস্তুটো আমি বুজি পাব লাগিব সেই বস্তুটো বুজি পাব লাগিব তাৰ খলনি মই কম যে ফিটকিৰি ৰাখাটো বেছি দৰকাৰ ফিটকিৰি বা আমাৰ যিটো এলাৰ্ম বুলি কয় এইটো ফিটকিৰিটো ৰাখিব লাগে সেইটো মাজে মাজে ধুই আনি ৰ'দত দিব লাগে আকৌ ৰাখিব পাৰি সেইটো মোটামুটি এটুকুৰা ফিটকিৰি মোটামুটি 6 মাহলৈকে ৰাখিব পাৰি আচ্ছা দ্বিতীয়তে হৈছে কি আমি ঘৰত পুৰণা নাৰিকল বহুত ৰাখি থৈ দিওঁ গছত থকাটো নহয় কিবা পাৰপাছত আমি আনি কিনে নাৰিকল আমি ৰাখি থৈ দিওঁ নাৰিকল খুব পবিত্ৰ বস্তু আৰু নাৰিকলে 3 মাহলৈকে 2 মাহৰ পৰা 3 মাহ মইতো কওঁ 3 মাহো নহয় 1.5 মাহ 2 মাহ মান খুব পজিটিভ এটা এনাৰ্জি দিয়ে আচ্ছা এটা ঘৰত যদি চাৰিওদিশত যদি নাৰিকল আচলতে বাহিৰৰ কিছু ৰাজ্যত মই দেখিছোঁ তেখেতসকলে বান্ধি থৈ দিয়ে বিশেষকৈ মই সাউথ ইণ্ডিয়াত দেখিছোঁ বান্ধি থৈ দিয়ে নাৰিকল আচ্ছা বিভিন্ন দিশসমূহত বান্ধি থৈ দিয়ে সো এইবোৰ 3 মাহ নোহোৱাৰ আগে আগে সেইটো আকৌ নদীত বিসৰ্জন কৰিব লাগে আপুনি এটা খুব এটা ধুনীয়া কথা ক'লে দেই আপুনি যে এটা নাৰিকলৰ কথা কৈছে আমাৰ সাধাৰণতে কি হয় ঘৰত যেতিয়া আমি পূজা এভাগ কৰোঁ লগ বিষ্ণু পাঠে কৰালোঁ বা যিকোনো এভাগ পূজা কৰিলে আমাৰ নাৰিকল তাত থাকে আমি সেই নাৰিকলটো পাত থৈ দিওঁ আৰু এটা বছৰলৈকে ৰাখি থওঁ সেইটো ভালনে বেয়া বহুতে সেইটো এটা বছৰলৈকে ৰাখি থয় আচলতে 3 মাহতকৈ বেছি ৰাখিব নালাগে তাৰ ঊৰ্জাটো আচলতে ঊৰ্জা সি যিটো পজিটিভ যিটো ঊৰ্জা দি থাকিব সেই বস্তুটো গৈ লাষ্টত কি হয় সেইটোৰ পৰা সি নিগেটিভ যিখিনি ঊৰ্জা আছে সেইখিনিও টানি থাকে সি আচ্ছা সো লাষ্টত সেইটো ৰিলিজ কৰা আৰম্ভ কৰে সেইকাৰণে পুৰণা হোৱাৰ লগে লগে বস্তুটো তাক বিসৰ্জন দিব লাগে তাৰমানে মেক্সিমাম 3 মাহ আচ্ছা আমাৰ ঘৰবোৰত এটা স্থাপন কৰে সেইটো মংগল কলস বুলি কয় মংগল কলসত কিন্তু বেলেগ বেলেগ বস্তু থাকে সেই মংগল কলস আমি ৰাখিব পাৰোঁ সেইটো আজীৱন থাকে আৰু সাধাৰণতে আজিকালিতো মই দেখিছোঁ তেখেতসকলে সেই নাৰিকলটো বিসৰ্জন দিয়ে এটা সময়ত বিসৰ্জন দিবই লাগে আচলতে সেইটো ৰাখি থোৱা দীৰ্ঘকালীন ৰাখি থোৱাটো আমাৰ কাৰণে মানে ঠিক নহয় আচ্ছা দাদা এইখিনিতে মই আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ কাৰণ মই দেখা পাইছোঁ নৰ্থ ইষ্টতো আপুনি কৈছে পবিত্ৰ এইটো আমাৰ ঈশান কোণ বুলি কয় নহয়নে নৰ্থ ইষ্টত যদি মানুহে ধৰি লওক বাথৰুম বনোৱা নাই কিন্তু বহুত বস্তু তাত ডাম্প কৰি থৈছে ডাম্প কৰি থ'লে কি হ'ব এটাটো হ'ব কি নৰ্থ ইষ্ট যিটো বুলি কওঁ আমি বাস্তুশাস্ত্ৰৰ মতে বৈদিক বাস্তুশাস্ত্ৰৰ মতে বা আমাৰ বাস্তুশাস্ত্ৰৰ যিখিনি আমি মডাৰ্ণ বাস্তুশাস্ত্ৰ হিচাপেও আমি যদি ধৰি লওঁ যে সেইটো হৈছে ক্লিয়াৰিটি জোন মেডিটেশ্যন ক্লিয়াৰিটি জোন আমি যদি তাত কিছু সময় বহো দৈনিক বহা আৰম্ভ কৰোঁ তেতিয়াহ'লে তাতে আমি ধৰি লৈছোঁ যে পূজা কৰিব লাগে বুলি ধৰি লৈছোঁ পূজাৰ লগে লগে আমাৰ সেইটো মেডিটেশ্যনৰ ঠাই তাত কি হয় ক্লিয়াৰিটি হয় আমাৰ ক্লিয়াৰিটি অফ মাইণ্ড মনৰ আমাৰ যিবোৰ কিবা যদি দুমোজা থাকে সেই তাতে বহি আমি যদি কিছু সময় বহা আৰম্ভ কৰোঁ বা তাত আমি খোৱা পানী অলপ ব্যৱস্থা কৰিছোঁ ৰাখি থৈছোঁ এইটো পানী খাওঁ আমি তো আমাৰ যথেষ্টখিনি আমাৰ শৰীৰৰ কাৰণে ভাল কিন্তু যেতিয়াই আমি এনেকুৱা ধৰণৰ তাতে ওজন থকা বস্তু থ'ম গাৰ্বেজ কিছুমান থ'ম এনেকুৱা ধৰণৰ বহুত ধৰণৰ সমস্যা আমাৰ আছে চ' মই ৰিচেণ্টলি এটা কেছ মই ছল্ভ কৰিছোঁ সেই কেছটো মই কৈ আছোঁ যে এঘৰ মানুহৰ তেখেতসকলৰ নৰ্থ ইষ্টত টয়লেট নাই কিন্তু নৰ্থ ইষ্টত তেখেতসকলৰ চেপ্টিক টেংক আছিলে নৰ্থ ইষ্টৰ চেপ্টিক টেংক যিটো যথেষ্ট ভয়ংকৰ কথা
মই ক'লো যে মোৰ মূৰটো তেখেতে ক'লে যে মোৰ মূৰটো দাদা বেয়া লাগি থাকে আৰু খুব ভাৰী ভাৰী লাগি থাকে তো মই সুধিলোঁ তেখেতক এনেকুৱা এনেকুৱা আছে নেকি তেখেতে ক'লে হয় মোৰ এনেকুৱা আছে তাৰপিছত মই তেখেতক সেই ঠাইটো ইমিডিয়েট শিফ্ট কৰিব দিলোঁ তাৰ পৰা সেইটো ডিমলিছ কৰিব দিলোঁ এটা প্ৰক্ৰিয়া আছে এনেই ভাঙি দিলেও নহয় আচলতে নিয়ম আছে কিছু এই নিয়মখিনিত সঠিক টাইমত ভাঙিব লাগে আৰু আজিৰ ডেটত তেখেতে সেইখিনি গোটেই ৰেক্টিফিকেশ্যন কৰিলে তেখেতৰ মূৰৰ বিষো নাই তেখেতৰ মানে যিটো মূৰটো সদায় গধীৰ গধীৰ লাগি থাকে আৰু খুব এটা প্ৰেছাৰ এটা ক্ৰিয়েট হৈ থাকে সেইটো মানে যথেষ্টখিনি তেখেতৰ মানে 100% নাইকিয়া হৈ গৈছে ৱাও এইটো খুব ধুনীয়া কথা ক'লে দাদাই চ' যিসকলে এতিয়াও আপোনালোকৰ ঘৰত বস্তু দাম কৰি ৰাখিছে গধুৰ গধুৰ বস্তু ৰাখিছে নৰ্থ ইষ্টত আপোনালোকে সেইখিনি দাদাই যিখিনি কথা কৈছে আপোনালোকে গুচাই পেলাক তাৰ পৰা আৰু আচৰিত কথা নৰ্থ ইষ্টত মই দেখিছোঁ নৰ্থ ইষ্টত টয়লেট থাকিলেতো যথেষ্ট অসুবিধা পায়েই মানুহে ষ্ট্ৰোকৰো সমস্যা হয় নৰ্থ ইষ্টত যদি থাকে যদি কিটচেন আছে আৰু সমস্যাৰ সৃষ্টি কৰে ইনফেক্ট মোৰ শাহু ঢুকাইছিলে হাৰ্ট এটেক হয় আৰু মোৰ এতিয়া মনত পৰিছে যে আমাৰ তলত আমাৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰ আৰু শাহু থকা ৰুমটোৰ নৰ্থ ইষ্টত বাথৰুম আছিলে মা কিন্তু হাৰ্ট এটেক হৈ ঢুকাইছে মানে এই এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ যথেষ্টখিনি চিমটমবিলাক পোৱা যায় এতিয়া মই এটা সাধাৰণ কথা কোনোবাই যদি পৰীক্ষা কৰি চাব বিচাৰে যে তেনেকুৱা যে নৰ্থ ইষ্টত হেভি যদি কিবা আইটেম থৈ দিয়ে গডৰেজ জাতীয় বস্তু যদি থৈ দিয়ে বেছি সময় নালাগে এসপ্তাহৰ ভিতৰত তেখেতৰ মানে মূৰ বা গল বা এইটো সাইডত বেক সাইডত বিষোৱা আৰম্ভ কৰিব প্ৰপাৰ নৰ্থ ইষ্টত যদি থৈ দিয়ে এটা ওজন থকা বস্তু গম পোৱা আৰম্ভ কৰিব সেইটো গম পাই যায় আৰু যদি সেইটো গুচাই দিয়ে লগে লগে নাইকিয়া হ'ব আনকি এনেকুৱা মই পাইছোঁ এটা গজাল বিভিন্ন ডাঙৰ গজাল এটা সোমাই আছে আচলতে সেই ডাঙৰ গজালটো গুচাই দিয়াৰ পিছতে বিষ ভাল হৈ গৈছে মানে কিমান ডাঙৰ এটা ঘৰৰ বস্তু আমাৰ শৰীৰৰ বস্তুৰ লগত জড়িত হৈ থাকিব পাৰে এইটো কয় মৰ্মস্থান বুলি কয় বাস্তুত মৰ্মস্থান আছে বহুতে প্ৰশ্ন কৰিব পাৰে যে এইটো বস্তুটো কেনেকৈ হ'ল যে আমাৰ বাস্তুপুৰুষ যে আছে আমাৰ ঘৰৰ ভিতৰত বাস্তুপুৰুষটো থাকে আচলতে আৰু বাস্তুপুৰুষৰ যদি যি ঠাইত তেনেকুৱা ধৰণৰ অসুবিধা আহিব সেই সমস্যাটো আমাৰ নিজৰ পৰিয়ালৰ তাত আহে এতিয়া আহিবই আহিব এতিয়া কিচেনটো মই ক'লোঁ কিচেনটো হৈছে আমাৰ সাউথ ইষ্টত হ'ব লাগে সাউথ ইষ্টত হ'ব পাৰে ইষ্ট সাউথ ইষ্টত হ'ব পাৰে সাউথতো হ'ব পাৰে কিন্তু দেখা যায় যে সেইটো আচলতে যেতিয়ালৈকে তাতে দুটা প্লেনেটে ৰুল কৰে এটাটো হৈছে আমাৰ ভেনাছ শুক্ৰ আৰু এটা হৈছে মংগল তেখেত সেই ঠাইটোত যেতিয়া আমি যদি আমাৰ কেছ ফ্ল' বন্ধ হৈছে গম পাব লাগিব যে সেইটো আমাৰ কিবা এটা অসুবিধা হৈছে তাত যদি আমি সাউথ ইষ্টত যদি কেছ ফ্ল' যদি বন্ধ হৈ গৈছে কাৰোবাৰ যদি বা কিবা ব্যৱসায় এটা চলা নাই গম পাব যে সাউথ ইষ্টৰ কিবা প্ৰব্লেম এটা আছে সো এটা তেওঁলোকে চেক কৰিব পাৰিব যিসকলে শুনি আছে আৰু সাউথ ইষ্টত যদি টয়লেট থাকে বা পানীৰ যদি কিবা সোৰ্স কৰিছে বিশেষকৈ টয়লেট থকা মই দেখিছোঁ মানুহৰ লিটিগেশ্যন কেছো হৈছে লিটিগেশ্যন কেছ হৈছে আৰু সেইবোৰ ট্ৰিট কৰাও যায় সাউথ ইষ্টৰ ট্ৰিট কৰিব পাৰি তেনেকৈ সাউথ ৱেষ্টতো আছে সাউথ ৱেষ্টতো ট্ৰিট কৰিব পাৰি প্ৰত্যেকটো জোনৰ আচলতে এটা গুণ ধৰ্ম থাকে আৰু এই গুণ ধৰ্মখিনি যদি আমি বজাই ৰাখিব পাৰোঁ আৰু এই গুণ ধৰ্মখিনি বজাই ৰখাৰ সকলোতকৈ সহজ কাম হৈছে যে ঘৰত অলাগতিয়াল বস্তু আমি আনিব নালাগে